প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা অফিচ মেমৰেণ্ডাম বা এক্সিকিউটিভ অৰ্ডাৰৰ বিষয়ে। এই এক্সিকিউটিভ অৰ্ডাৰ বা OM জড়িত হয় PhD ডিগ্ৰীৰ লগত। কিছুমান ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি PhD ডিগ্ৰী লয় তেতিয়াহ'লে আপুনি আপোনাৰ চাকৰি হেৰুৱাব বা আপুনি ক'তো এমপ্লয়মেণ্ট নাপাব। এয়া অসম চৰকাৰৰ সিদ্ধান্ত। গতিকে আহক ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। ছাবজেক্ট নন একচেপ্টেঞ্চ অফ PhD ডিগ্ৰীজ এৱাৰ্ডেড বাই। 1 নম্বৰ দিছে OPJS ইউনিভাৰ্চিটি, যি ৰাজস্থানৰ চুৰু নামৰ জেগাত আছে। ইয়াৰ পৰা যদি আপুনি PhD ডিগ্ৰী লৈছে তেতিয়াহ'লে আপোনাৰ PhD ডিগ্ৰীটো ভেলিড নহ'ব। 2 নম্বৰ হৈছে ছানৰাইজ ইউনিভাৰ্চিটি, এয়া অলৱাৰ ৰাজস্থানতে আছে। ছানৰাইজ ইউনিভাৰ্চিটি, ইয়াৰ পৰা PhD ল'লেও গ্ৰহণযোগ্য নহ'ব। 3 নম্বৰ সিংহানিয়া ইউনিভাৰ্চিটি। সিংহানিয়া ইউনিভাৰ্চিটি ঝুনঝুনু ৰাজস্থানত আছে। ইয়াৰ পৰা ল'লেও কিন্তু আপোনাৰ PhD ডিগ্ৰী কামত নাহিব। ফৰ কণ্ডিশ্যন উইথড্ৰল ফৰ ৰেগুলাৰাইজেশ্যন, প্ৰভিঞ্চিয়েলাইজেশ্যন, আপগ্ৰেডেশ্যন অফ ছাৰ্ভিচ, ক'ত কামত নিদিব। আপুনি যদি চাকৰি ৰেগুলাৰ কৰিবলৈ ৰৈ আছে, আপোনাক PhD ডিগ্ৰী লাগে, তেতিয়াও নহ'ব। যদি আপুনি ক'ৰবাত প্ৰভিঞ্চিয়েলাইজ কলেজ এতিয়া নতুনকৈ হৈছে তাত এপ্লাই কৰিছে, তাতো নহ'ব। আপগ্ৰেডেশ্যন অফ ছাৰ্ভিচ, যদি আপুনি প্ৰমোশ্যন ল'ব বিচাৰিছে তাতো নহ'ব। এণ্ড ফৰ এনি ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টু দ্য পষ্ট অফ প্ৰিন্সিপাল, এছিষ্টেণ্ট প্ৰফেচাৰ, লাইব্ৰেৰিয়ান এণ্ড CAS প্ৰমোশ্যন। আৰু যদি আপুনি ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে এপ্লাই কৰে, লাগিলে সেয়া যিয়ে পষ্ট নহওক কিয়, কলেজ হ'ব পাৰে, অট'নমাছ কলেজ হ'ব পাৰে, ইউনিভাৰ্চিটি হ'ব পাৰে, য'তেই নহওক, যিয়ে পষ্ট নহওক, লাগিলে সেয়া নন টিচিং হওক, টিচিং হওক, প্ৰিন্সিপাল, এছিষ্টেণ্ট প্ৰফেচাৰ, লাইব্ৰেৰিয়ান, আৰু যিকোনো ধৰণৰ কেৰিয়াৰ এডভান্সমেণ্ট স্কিমত যদি আপুনি প্ৰমোশ্যনত এইটো ব্যৱহাৰ কৰিব বিচাৰিছে তাতো কিন্তু এইটো গ্ৰহণযোগ্য নহ'ব। কাৰণটো কি? দ্য পাব্লিক ন'টিচ ইছ্যুড বাই ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন। A standing committee has been constituted by the UGC to monitor whether universities are following the procedure and awarding PhD degrees in accordance with the UGC regulations. One of the mandates of this standing committee is to suggest corrective measures and recommend action to be taken against erring universities. After analyzing, examining, evaluating the information data submitted by the universities, the standing committee has found that 3 universities did not follow the provisions of the UGC PhD regulations and also the academic norms for the award of PhD degree. কাৰণটো হ'ল UGCৰ যি নিয়ম আছে PhDক লৈ, সেই নিয়মসমূহ মানি চলা নাই আৰু UGCয়ে কমিটি এটা বনাই সেইটো ভালকৈ চালিজাৰি চালে, তাৰপিছত গম পালে যে একেবাৰে মিছলিডিং কৰিছে তেওঁলোকে। These universities were given an opportunity to explain why they failed to comply with the provisions of the UGC PhD regulations. আৰু UGC দ্বাৰা সেই ইউনিভাৰ্চিটিসকলক পুনৰ এটা চান্সো দিছিল যে কিয় আপোনালোকে সেইটো মনা নাই। However, the responses received from these universities were not found satisfactory. তাৰপিছত তেওঁলোকে পালে যে কোনো ধৰণৰ সেইটো satisfactory answer তেওঁলোকে দিয়া নাই। The standing committee has thus recommended that the UGC may debar these universities from enrolling PhD students for the next 5 years. আৰু সেইকাৰণে কোনো কাৰণতে তেওঁলোকে অহা 5 বছৰ PhD নাম লিখাব নোৱাৰে। তাৰপৰা যদি আপুনি PhD লয় তেতিয়াহ'লে সেইটো কাম নাই। Keeping in view the recommendations given by the standing committee, it has been decided to debar these 3 universities from enrolling scholars under PhD program for the next 5 years, 2025-26 পৰা 2029-30. These universities have been informed about this decision of UGC and are also directed to immediately discontinue enrolling PhD students. These 3 universities are, গতিকে এই নামকেইটা ক'লোৱে, OPJS ইউনিভাৰ্চিটি, ছানৰাইজ ইউনিভাৰ্চিটি, সিংহানিয়া বিশ্ববিদ্যালয়। আৰু এটা কথা কৈছে, in the second paragraph of the above referred public notice, it is clearly stated
3 universities did not follow the provisions of the UGC PhD regulations and also the academic norms for the award of PhD degree. Therefore, due to non-compliance with the UGC PhD regulations and academic norms, the PhD degree awarded from the above 3 universities cannot be accepted by Higher Education Department, Government of Assam for any condition, withdrawal for regularization, provincialization, upgradation of service, and for any direct recruitment to the post of principal, assistant professor, librarian, and CAS promotion. আৰু সেইবাবে অসম চৰকাৰেও UGCয়ে যি মানে কথাটো যি ৰায়দান দিছে সেই ৰায়দান মতে চলিব আৰু কোনো কাৰণতে কোনো ধৰণৰ চাকৰিত তেওঁলোকে এই ইউনিভাৰ্চিটিৰ পৰা PhD কৰাক গ্ৰহণ নকৰে। আশা কৰোঁ আপোনালোকে গম পালে কথাটো কি। ধন্যবাদ।